চৰকাৰ প্ৰশাসনৰ খবৰ নাই সেয়ে অনশনস্থলী এৰি 15 আগষ্টত খানাপাৰালৈ যাবলৈ সাজু প্ৰতিবাদকাৰী লক্ষ্য মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা অহা 14 তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয় নলবাৰীত থাকিব বুলি কৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ কৰিবৰ কাৰণে অহা 14 তাৰিখত আমি নলবাৰীত চেষ্টা চলাম আৰু যদি লগ নাপাওঁ 15 তাৰিখত খানাপাৰাত যেহেতু আমাৰ স্বাধীনতা দিৱসৰ যোজা চলাই আছে তাতে পতাকা উত্তোলন কৰিব আমি এই অচল অনশনস্থলীৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰি আমি খানাপাৰালৈ যাম উল্লেখ্য সচলৰ ধৰ্ণাস্থলীত জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলৰ অনশনে 20টা দিনত ভৰি দিলে অনশনস্থলীতে অসুস্থ হৈ পৰিছে ইজনৰ পিছত সিজন প্ৰতিবাদকাৰী কিন্তু খবৰ নাই চৰকাৰৰ বিগত সময়ছোৱাত এগৰাকীও জনপ্ৰতিনিধি তেওঁলোকৰ কাষলৈ নগল সেয়ে এইবাৰ নিজেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ খানাপাৰালৈ যোৱাৰ সিদ্ধান্ত ল'লে জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলে 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ সদল বলে যোৱাৰ সিদ্ধান্ত এইসকল প্ৰতিবাদকাৰীৰ তেওঁলোকক চৰকাৰৰ ফালৰ পৰা মাত্ৰ এটা স্পষ্ট সিদ্ধান্ত লাগে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এটা ধৰ্ণাথলীত বিভিন্ন ধৰণৰ প্ৰশাসন যন্ত্ৰ তাতে হাজু হৈ আছে কিন্তু আমি যে ইমান আজি 20 দিন ধৰি তাতে অনশন কৰি আছো চৰকাৰৰ ৰজাঘৰীয়াৰ পৰা এজন মানুহ আহিবলৈ তাতে সময় নহল তেওঁলোকৰ আমি এনে বিচৰা নাই আপোনালোকে তাতে নিৰ্বাচনী ইস্তেহাৰত উল্লেখ কৰাৰ কাৰণে আমি বিচাৰিছো গতিকে আপোনালোকে দিব পাৰিলে দিয়া বুলি ক'ব লাগিব আৰু দিব নোৱাৰিলে দিব নোৱাৰো বুলি ক'ব লাগিব ইফালে গৰম বন্ধৰ শেষত যোৱা 1 আগষ্টৰ পৰা বিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ হৈছে কিন্তু শিক্ষকসকলে প্ৰতিবাদ কৰি থকাত বঞ্চিত হৈছে শিক্ষাৰ্থীসকল সেয়ে মঙ্গলবাৰৰ পৰা অনশনস্থলীতে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ সিদ্ধান্ত ল'লে এইসকল শিক্ষাগুৰুৱে তাতে পাঠদান আৰম্ভ কৰা হ'ব কাৰণ তেওঁলোকে বঞ্চিত হৈ আছে গাৰ্জিয়ানে আমাক ফোন কৰি আছে গতিকে আমিতো তেওঁলোকক বঞ্চিতও কৰিব নোৱাৰো এইফালে আমি চলিবও নোৱাৰো আমাৰ প্ৰাপ্যটো আমি বিচাৰিব লাগিব কিন্তু তেওঁলোকৰ ফালে চাব লাগিব এই উদ্দেশ্য আগত ৰাখি তেওঁলোকে যাতে বঞ্চিত নহয় যেহেতু বিভিন্ন কেটেগৰীৰ ছাত্ৰ-ছাত্ৰী এইবিলাক এবাৰ গুচি যোৱাৰ পিছত আনিবলৈ বহুত টান গতিকে সেই কাৰণে এইটো আমি সিদ্ধান্ত লৈছো অহাকালিৰ পৰা সচলত আমি পাঠদান আৰম্ভ কৰিম উল্লেখযোগ্য যে বিজেপি চৰকাৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰস্তাৱ দিছিল কিন্তু যোৱা 9 বছৰে সেয়া হৈ নুঠিল এইখিনিতে উল্লেখ কৰিব পাৰি যে আধাতে বিদ্যালয় সামৰা বিদ্যালয়ৰ মুখ নেদেখা ছাত্ৰ-ছাত্ৰীসকলক দীৰ্ঘদিনৰ পৰা শিক্ষাদান কৰি আহিছে এইসকল শিক্ষকে নামমাত্ৰ পাৰিশ্ৰমিকতে 2003 চনৰ পৰা শিক্ষাদান কৰি অহা শিক্ষকসকলক লৈ চৰকাৰ কিয় উদাসীন সেয়া নুবুজা হাথৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ দাসৰ সৈতে গুৱাহাটীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম